আচ্ছা তুমি যে কিছুমান ডায়লগ মাৰি থাকা মোৰ আগত সেইবিলাক আজি পাব্লিকৰ আগত কৈ দিয়াচোন এবাৰ কেনেকুৱা লাগে চাও এই আমাৰ বেংগলী মানুহবিলাকে কেনেকৈ কয় জানা কেনেকৈ মানে সিহঁতৰ অসমীয়া যেতিয়া কয় দাদা এই যে আমাৰ ইয়াতে যে গাড়ীবিলাক যে আহে এইবিলাক ক'ৰ পৰা আহে মানে আমাৰ আজি বাছ ষ্টেণ্ডটোত মানে গাড়ী এটাও নাই সেইটো হ'ল বেংগলী এইটো বেংগলী তাৰপিছত আৰু নেপালী হ'লে মানে নেপালী মানে মই বাইক য'ত ৰাখোঁ তাৰমানে তাতে মানে চিকিউৰিটিটো নেপালী হা এদিন তাৰমানে তাৰে কাষতে তাৰমানে বাইক এটা চুৰি হ'ল সেইটো কাৰণে মানে সেইটো তাৰমানে চিকিউৰিটিটো মানে মোক কৈ আছে মই মানে গাড়ী হেণ্ডেলটো লক কৰা নাই আৰু সেইটো কৈছে দাদা এই কালি আমাৰ ইয়াতে গাড়ী হেণ্ডেলটো মানে এটা চুৰি কৰি লৈ গ'ল আপুনি এক কাম কৰিব দাদা হা আজিৰ পৰা গাড়ীটো ইয়াতে আনিলে আপুনি হেণ্ডেলটো লক কৰি যাব হা দাদা নহ'লে গাড়ীবিলাক চুৰি হৈ যায় মানে নেপালীবোৰে এনেকৈ আছামিজ কয় ন তাৰপিছত বড়োবিলাকে দাদা ইয়াতে আপুনি গাড়ীটো কিয় ৰাখিছে ইয়াতেতো ন' পাৰ্কিং হয় এনেকুৱা টাইপৰ তাৰপিছত আৰু কি আছে আৰুতো নাই বড়োবিলাকে কি কয় সেইটো কোৱা সেইটো ক'লো বড়োবিলাকে এনেকৈ কয় আচ্ছা নেপালী কলা বড়ো কলা বেংগলী কলা বিহাৰীটো কোৱা আমাৰ ইয়াতে কঠিয়াবা অসমীয়াও ক'ব লাগে আৰু এইটো বিহাৰীবিলাকে কয় আচ্ছা মানে আমি কাকো বেয়াকৈ কোৱা নাই মানে তেওঁলোকে এছামিজ ক'লে কেনেকুৱা লাগে জাষ্ট সেইটোহে কৈছোঁ ন বাকী চবৰেতো ভাষাবিলাক ভালেই লাগে ঠিক আছে